हेलो फ्रेंड्स मैं आईजे আজি किचन ब्लॉगर पर আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আমাৰ ওচৰৰে পাপু শইকীয়া আৰু পূৰ্বশ্ৰী শইকীয়া নামৰ এহাল দম্পতি এখন ৰিজৰ্ট খুলিছে সামগুৰি নতুন মাটি গোহাঁইজান গাঁৱত। তালৈ বুলি আহিছোঁ আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে অকণমান চাব। এয়া আমি তিতাবৰ চাৰিআলিৰ পৰা মৰেন্দি যোৱা ৰাস্তাটোত গৈছোঁ। তাৰ পৰা অলপ দূৰ গৈ বান্দৰচুলিয়ালৈ যোনটো ৰাস্তা দি যায় সেইটো ৰাস্তা দি সোমাই গৈ ৰিজৰ্টখন আছে আৰু তালৈ বুলি এনেকৈ আমি সোমাই আহিছোঁ। এয়া আমি পাই গ'লোহি। এতিয়া সোমাই যাব লাগিব। সোমাই আহিছোঁ ভিতৰলৈ। দুৱাৰমুখতে এয়া এজন ল'ৰাও আছে। তুমি নতুনকৈ এপইণ্টমেণ্ট হৈছে যেন পাইছোঁ। হা হয় নাই এনেকৈ সোমাই যাব লাগিব। ৰাস্তাৰ পৰা এনেকৈ সোমাই যাব লাগিব। অকণমানটো সোমাব লাগিয়ে ন? এইবাৰ কিমান হ'ব বাৰু? মানে গেটখনৰ পৰা প্ৰথমতে সোমাই আহি এয়া সেনেকৈ সোমাই আহিলোঁ। প্ৰথমে কোনটো আছিলে কি হয় এতিয়া নাজানো, তাই কাৰণ ব্যস্ত হৈ আছে, কাৰণ আজি অপেনিংটো পূজা চলি আছে। এয়া এনেকৈ সোমাই আহিছোঁ। মানুহবিলাক লাহে লাহে আচলতে আহিবলৈ ধৰিছে। এয়া চাওক, সোমাই আহিয়ে প্ৰথমতে ইমান ধুনীয়া এটা পৰিৱেশ কৰিছে। পৰিৱেশ এয়া বিভিন্ন ধৰণৰ ফল মূল এনেকৈ গছ ৰুই দিছে আৰু এইজোপা ফুল চাওক কিমান ধুনীয়াকৈ পৰিৱেশটো এজোপা। আৰু এনেকৈ এতিয়া লাহে লাহে মানুহখিনি আহিছে আচলতে। এয়া এয়া চব কিমান ধুনীয়াকৈ এটা সেউজীয়া পৰিৱেশ এটা দিয়াৰ চেষ্টা কৰিছে আচলতে। এয়া লাহে লাহে মানুহ আহিবলৈ ধৰিছে আৰু এয়া চব ৰাতিতে এইটো এটা পুখুৰী। এয়া আৰু এয়া আমি এতিয়া এইফালেদি সোমাই যাব লাগিব। সোমাই গৈয়ে প্ৰথমতে এইখিনি খেতিও কৰিছে আৰু তেওঁলোকে ইয়াত যিখিনি বস্তু খুৱাব সেইখিনিত জনামতে মই শুনামতে তেওঁলোকে কৰাৰ ভিতৰৰ পৰাই হ'ব, কোনো মানে দৰৱ চৰৱ নিদিয়াকৈ এনেকৈ এইবিলাক ইয়াৰ পৰাই খুৱাব বুলি শুনিছোঁ। আৰু সেইকাৰণে আহক, আমাৰ অসমীয়া ল'ৰা এটাই ইমান ধুনীয়াকৈ এটা যেতিয়া ব্যৱসায় মানে এনেকৈ আৰম্ভ কৰিছে নিজৰ কাৰবাৰ এটা, ভালো লাগে। অসমীয়া ল'ৰা এটা আগবাঢ়ি যোৱাটো আমিও বিচাৰোঁ। চাৰিওফালে এটা আচলতে এটা সেউজীয়া পৰিৱেশ। আৰু মই লাহে লাহে চব আপোনালোকক এইবিলাক খেতি কৰিছে। এইবিলাক বিলাহী সাৰ দিয়া নাই, মানে
এয়া তেখেতসকলৰ পূজা চলি আছে আচলতে আজি পৰা আৰম্ভ কৰিছে এইখন ৰাতিতে তেওঁলোকে এটা পুখুৰী ফিচিং এটা কৰি বৰশীও বাব পাৰে তাৰমানে আহিলে মানুহৰ যিবিলাক ৰিজৰ্টখনলৈ আহিব তাত আহি পেলাই এনেকৈ বৰশী বাব পাৰিব সেইটো সুবিধা কৰিছে সেইটো অকণমান ভাল লাগিছে আৰু ইমান দিনৰ কষ্টৰ মূৰত আজি ফৰ্মেল অপেনিংটো হৈছে সেয়াই আৰু কি ক'ম সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ এইখন মানে কি ইয়াতে মানুহ আহিব পাৰে ধুনীয়াকৈ খাব পাৰিব অকণমান শান্ত নিৰিবিলি পৰিৱেশ কৰিব পাৰিব গাঁৱৰ মাজত মই পাৰ্চনেলি মোৰ ইয়াত আহি কিয় ভাল লাগে একদম বহুত শান্ত মানে আজি হয়তো অকণমান হেৰি হ'ব আৰু কিন্তু বাকী শান্ত পৰিৱেশ একদম ভাল লাগে পৰিৱেশ এটা ভাল লাগে গৰম দিনত থাকি বেছি ভাল লাগে বিৰাট ভাল লাগিব আৰু হেৰি নহয় তোমালোকৰ যিবোৰ মানে চব্জিবোৰ যে কৰিছা সেইবোৰতো এইবোৰ ইউজ কৰিবা তেনেকুৱাই হ'ব আৰু ডিপেণ্ডছ আৰু কোৱা ভিডিঅ'টো সেইবিলাক ধৰণে ন সেয়া একদম মানে সাৰ নিদিয়াকৈ চব বস্তু ইয়াতে খাবলৈ পাব ন আহিব আপোনালোক সকলো ভাল পাব বাড়িলে যায় সব শাক পাচলি কিচেন লিখা আছে ল'ৰাৰ ইচ্ছা যেতিয়া আমি আৰু ভাল বেয়া চাবলৈ নাই তেওঁলোকৰ ইচ্ছা মতে যি হৈছে কৰিবলৈ বিচাৰিছে কৰক পাপুৰ দেউতাক মানে যোনে এখন খুলিছে তেখেতৰ দেউতাক বৰ ধুনীয়া এটা পৰিৱেশ আচলতে গাঁৱৰ পৰা আমাৰ ধূলি ধোঁৱাৰ পৰা আঁতৰি পেলাই এটা শান্ত পৰিৱেশ ইয়াত আহি আচলতে ভাল পাব আপোনালোকে এটা আহি পেলাই আহিব এই ৰিজৰ্টখন চাওকচোন কিমান ধুনীয়া ঠাইত তেওঁলোকে বনাইছে আৰু চাৰিওফালে গছ গছনি খেতি পথাৰ আৰু এই দূৰত নগা পাহাৰ আছে আৰু আপোনালোক ইয়ালৈ আহিব এটা মুক্ত পৰিৱেশ পাব আচলতে
আৰু মুক্ত পৰিৱেশৰ মাজত কিছু সময় অতিবাহিত কৰিলে আপোনালোকৰ মনো ভাল লাগিব আৰু বিশেষকৈ গৰম দিনত আহিলেতো আৰু ভাল লাগিব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে বাই বাই